এয়া প্ৰেমানন্দ প্ৰভু সকলোৱে তেখেতক চিনি পায় ফেচবুকত তেখেতক সকলোৱে দেখা পায় লাখ লাখ ভক্ত আছে প্ৰেমানন্দ প্ৰভুৰ কিন্তু প্ৰেমানন্দ প্ৰভু এতিয়া বিদেশ ভ্ৰমণত আছে আৰু তেওঁ পেৰিছত আছে কালি তেওঁ কেইখনমান ফটো সোশ্যাল মিডিয়াত ভাইৰেল হৈছে তাৰ পাছত এতিয়া সৰ্বত্ৰ চৰ্চা যত পৃথক ৰূপত দেখা গৈছে প্ৰেমানন্দ প্ৰভুক আগতে আমি তেখেতক বগা খাজত আৰু ধুতি বা এনেকুৱা ধৰণৰ যি ধৰ্মীয় সাজ পোজাকক প্ৰেমানন্দ প্ৰভুক দেখা পাইছিল হ'ব পাৰে তেখেত অডিট আহে ডিফেন্ডাৰত আহে কিন্তু তেওঁৰ সচৰাচৰ তেখেতক এনেকুৱা বগা খাজত দেখা পোৱা যায় কিন্তু প্ৰভুৰ নতুন ৰূপ দেখা পোৱা গৈছে প্ৰভু এবাৰ নীলা শাৰ্ট সানগ্লাস আছে প্ৰভু চকুত আৰু লগতে তেখেতে নীলা জিন্স পিন্ধি আৰু প্ৰায় এযোৰ জোতা পিন্ধিছে জোতাযোৰ দামো আমাৰ সামাজিক মাধ্যমত একাংশ উলিয়াইছে প্ৰায় 25,000 টকা প্ৰভুৰ নতুন ৰূপ দেখি পেলাই এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰভুৰ কিয় প্ৰভুৰ এটো নতুন ৰূপ তাক লৈ একাংশৰ প্ৰশ্ন যে প্ৰভু কলৈ গৈছে আৰু কি কাৰণ কাৰণ প্ৰভুক লৈ বিভিন্ন সময়ত এনেকুৱা ধৰণৰ কিছুমান বিতৰ্ক চলি থাকে প্ৰভুৱে গাড়ী কিনাক লৈ আৰু প্ৰভুৰ কিছুমান কথাক লৈ কাৰণ কিছুদিন পূৰ্বে প্ৰভুৰ এটা লাইভত কৈছিল যে তেখেতৰ সেৱাশ্ৰমত এটা লাইভত তেখেতে কৈছিল যে ইমান বেছি লাখ বিলাখ কৰিব নালাগে বিদেশ ভ্ৰমণ কৰিব নালাগে প্ৰভুৰ মত আছিল হেতু কিন্তু হেজন প্ৰভুৱে এতিয়া বিদেশত তেখেতক দেখা পায় এয়া প্ৰভুক দেখা গৈছে এদৰে এটা পৃথক ৰূপত তেখেতক দেখা পোৱা গৈছে আৰু তাৰ পিছতে এতিয়া সমগ্ৰ অসমৰ সোশ্যাল মিডিয়াত বিশেষকৈ তেখেতৰ কথাই চাৰিওফালে দেখা পোৱা গৈছে সকলোৱে সমালোচনা কৰিছে প্ৰভুৰ নতুন ৰূপটো সকলোৱে মানি ল'ব পৰা নাই সকলোৱে কৈছে যে প্ৰেমানন্দ প্ৰভুৰ এই নতুন ৰূপ বিদেশ ভ্ৰমণত সকলোৱে তেখেতক মানি ল'ব পৰা নাই কাৰণ তেখেতৰ এই যি আশ্ৰয়িত বেশভূষা হেতু দেখি সকলো আচৰিত হৈছে কাৰণ তেখেতে সকলোকে ধৰ্মীয় শিক্ষা দিছিল সকলোকে বিদেশ ভ্ৰমণলৈ যাবলৈ বা লাখ বিলাখ কৰিবলৈ তেখেতে মানা কৰিছিল কিন্তু তাৰ বিপৰীতে প্ৰভুৱে এতিয়া সেলফি উঠিছে প্ৰভুৱে মিছিকিয়াই হাঁহিছে আৰু লগতে প্ৰভুৰ ভৰিত ব্ৰেণ্ডেড জোতা পিন্ধনত নীলা শাৰ্ট নীলা জিন্স জকমকিয়া তাৰ পিছত সৰ্বত্ৰ চৰ্চা আৰু ডিজনিলেণ্ডৰ সন্মুখত প্ৰভুক দেখি একাংশই সোশ্যাল মিডিয়াত লিখিছে যে প্ৰভু সকলোতে বিৰাজমান এটো একো আচৰিত হ'বলগীয়া কথা নহয় ভগৱান সকলোতে আছে ভগৱান পেৰিছতো থাকিব পাৰে ভগৱান নক্ষত্ৰতো থাকিব পাৰে ভগৱান বৰপেটাত থাকিব পাৰে ভগৱান শিৱসাগৰতো থাকিব পাৰে প্ৰভু সকলোতে বিৰাজমান একাংশই লিখিছে প্ৰেমানন্দ প্ৰভু কিনু তোমাৰ লীলা এক কথাত ক'বলৈ গ'লে এতিয়া সোশ্যাল মিডিয়া খুলিবই নোৱাৰি সকলোৱে প্ৰভুক সমালোচনা কৰিছে কৃষ্ণগুৰুৱে ধৰ্মীয় সাজ পোছাক এৰি বিদেশত ঘূৰি ফুৰা দেখা পায় অসমৰ পৰা ডিফেন্ডাৰসকলে প্ৰভুক সমালোচনা কৰিছে আৰু প্ৰভুৰ ভুৱন বুলোৱা হাঁহি দেখি এজনে লিখিছে যে কিনু চাউনিৰে চালা প্ৰভু এনেকুৱা ধৰণৰ মন্তব্য সোশ্যাল মিডিয়াত একাংশই কৰি আছে আৰু এজনে লিখিছে ৰব ৰব খৰখেদা নকৰিব প্ৰভু এতিয়া ছুটিত আছে কাৰণ যি নক্ষত্ৰ যি আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰম আছে তাত প্ৰতিদিনেই হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় প্ৰতিদিনে তাত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখে অখণ্ড কীৰ্তন পাঠ হয় ধৰ্মীয় বিভিন্ন ধৰণৰ তেখেতলোকৰ কাৰ্যসূচী থাকে আৰু সকলো কাৰ্যসূচীত এজন প্ৰেমানন্দ প্ৰভু উপস্থিত থাকে তেখেতৰ উপস্থিতিত ভক্তিমাতা কুন্তলা গোস্বামী পাটোৱাৰী তেখেতৰ লগত থাকে কিন্তু ইয়াত তেওঁকো দেখা পোৱা গৈছে সপৰিয়ালে প্ৰভু বিদেশ ভ্ৰমণলৈ গৈছে আৰু প্ৰভুক বিদেশ ভ্ৰমণলৈ যোৱা দেখি এতিয়া সকলোৱে লিখিছে যে ধৰ্মগুৰুৰ পৰা বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰাটো কোনো আশ্চৰ্যকৰ বিষয় নহয় এজনে সোশ্যাল মিডিয়াত লিখিছে আৰু এই ৰূপান্তৰ ধৰ্মৰ গভীৰতা আৰু জীৱনৰ নানা পৰিস্থিতিৰ সৈতে খাপ লোৱাৰ বাবে অপৰিমেয় ক্ষমতাৰ প্ৰতিফলন হৈছে এয়া প্ৰভু প্ৰেমানন্দ প্ৰভুক এনেকুৱা ধৰণৰ মন্তব্য আহিছে আৰু কিছুমানে লিখিছে যে প্ৰভুক ইয়ালৈ পঠোৱাৰ ক্ষেত্ৰত আমাৰে একাংশৰ অৰিহণা আছে প্ৰভু আমাৰ কাৰণেই বিদেশ ভ্ৰমণলৈ যাব পাৰিছে এনেকুৱা ধৰণৰ মন্তব্য লিখিছে আৰু কিছুদিন পূৰ্বে কৃষ্ণগুৰু যিখন নক্ষত্ৰ সেৱাশ্ৰম আছে য'ত প্ৰভু থাকে তাত মই ইতিমধ্যে কৈছোঁ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ আগমন হয় আৰু লগতে তেওঁলোকৰ যি ধৰ্মীয় কাৰ্যসূচী থাকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষ্ণগুৰুক মনা বা কৃষ্ণগুৰুৰ ধৰ্মত থকা কৃষ্ণগুৰুক সন্মান কৰা লাখ লাখ ভক্ত আহে আৰু তেওঁৰ যি কথোপকথন হয় ভক্তসকলৰ লগত তাত তেওঁ এটা মন্তব্য কৰিছিল গুৰুৱে কৈছিল প্ৰভু ঈশ্বৰে যিটো কয় আখৰে আখৰে পালন নকৰিলে বিপদ হ'ব এয়া প্ৰভুৰ কথা নুশুনিলে কিন্তু আপোনালোকৰ বিপদ অনিবাৰ্য প্ৰভু এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু কিছুদিন পূৰ্বে এখন গাড়ীক লৈ বিতৰ্ক হৈছিল কাৰণ ইয়াৰ পূৰ্বে অসমত আমি কোনোদিন তেনেকুৱা ধৰণৰ কোনো যিসকল গুৰু আছে তেওঁলোকক ইমান এটা লাখ বিলাখত দেখা নাছিলে আমাৰ যিসকল সাধাৰণ জনতা আছে অসমৰ জনতাই কিন্তু তাৰ পাছত এই প্ৰেমানন্দ প্ৰভুৰ ক্ষেত্ৰত প্ৰথম দেখা পোৱা গ'ল যিজনে অতি বিলাসী গাড়ীত তেওঁ আহে আৰু তেখেতক যেহেতু শিৱসাগৰত আমি শেহতীয়াকৈ দেখা পাইছিলোঁ শিৱসাগৰ যি তেওঁলোকৰ সেৱাশ্ৰম আছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এটা শাখা আছে নক্ষত্ৰৰ শাখা আছে শিৱসাগৰৰ যি বাইপাছ আছে তাত তেওঁ দেখা পোৱা গৈছিল বগা মোজা আৰু ছাতি লৈ তেখেতক
মাটিত তেখেতক খোজ পাইবলৈ দিয়া নাছিল তেখেতক কাপোৰৰ ওপৰেৰে খোজ কঢ়াই লৈ গৈছিল ভক্তসকলে অগাধ ভক্তি আছে তেখেতৰ প্ৰতি লাখ লাখ ভক্তৰ অসমৰ অগণন ভক্তৰ লাখবিলাক তেখেতৰ প্ৰতি সন্মান আছে আৰু কেৱল অসমৰে নহয় বাহিৰৰ একাংশ লোকেও কৃষ্ণগুৰুক যথেষ্ট সন্মান কৰে কৃষ্ণগুৰু ধৰ্মত পালন কৰে কিন্তু বিদেশ ভ্ৰমণত প্ৰভুৰ বেশভূষা দেখি সকলো আচৰিত হৈ পৰিছে সকলোৱে এইটো কথা ক'ব বিচাৰিছে যে প্ৰভুৱে বাহিৰলৈ যেটো গৈছে বাহিৰলৈ যোৱাৰ পিছত তেখেত হঠাৎ কিয় এনেদৰে সলনি হৈ পৰিছে প্ৰভুৰ বেশভূষা কিয় হঠাৎ সলনি হৈ পৰিছে এনেকুৱা ধৰণৰ মন্তব্য আহিছে আৰু এটা সকলোৱে সমালোচনা কৰিছে আৰু এয়া কিছুদিন পূৰ্বে প্ৰভুৰ আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত প্ৰভুক নাচি থকা অৱস্থাত দেখা পোৱা গৈছিল একাংশ শিষ্যৰ সৈতে হেতুক লৈ পেলাই একাংশই লিখিছিল যে প্ৰভুৱে কেনেকৈ নাচিব পাৰে কাৰণ কৃষ্ণগুৰু সেৱাশ্ৰমতে এখন ডাঙৰ এখন সভা হৈছিল এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য'ত প্ৰভুক নাচি থকা দেখা পোৱা গ'ল তেতিয়া সকলোৱে লিখিছিল যে এয়া প্ৰভুৰ কি লীলা এইটো প্ৰভুৰ কেনেকুৱা ধৰণৰ এটা ৰূপ যিজন প্ৰভুৱে প্ৰতিদিনে আমাক জ্ঞান দিয়ে সেইজন প্ৰভুৱে হঠাৎ নাচিলে কিয় এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন হৈছিল কিন্তু তাৰ পিছত প্ৰভুৱে কৈছিল যে নহয় এটো মোৰ যিসকল শিষ্য আছে তেওঁলোকৰ সৈতে মই মনোৰঞ্জনৰ কাৰণে কৰিছো প্ৰভুৱে স্পষ্টীকৰণ দিছিল প্ৰভুৱে নাই দিয়া প্ৰভুৰ হৈ পেলাই তেখেতৰ যি আই মাতৃ আছে তেখেতৰ কাষত অনবৰতে দেখা যায় তেখেতে এই মন্তব্য কৰিছিল কিন্তু শেহতীয়াকৈ প্ৰভুৰ যি এইখন ফটো আচলতে এইখন ফটোক লৈ পেলাই প্ৰশ্ন উত্থাপন হৈছে প্ৰভুৰ এইটো ৰূপ হঠাৎ কোনোৱে মানি ল'ব পৰা নাই সেইকাৰণে ছ'চিয়েল মিডিয়াত এতিয়া কালিৰ পৰা সমালোচনা দেখা পোৱা গৈছে এয়া প্ৰভু আৰু প্ৰভুৰ কাষত এগৰাকী আই মাতৃ যিগৰাকীক অনবৰতে প্ৰভুৰ কাষত দেখা পোৱা যায় যিসকলে কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যায় বা কৃষ্ণগুৰুক ফলো কৰে তেওঁলোকে এগৰাকী আই মাতৃক দেখিছে কিন্তু আই মাতৃৰ বেশভূষা কিছু বেলেগ প্ৰভুৰো বেশভূষা বেলেগ আৰু এই জোতাযোৰৰ দামো এজনে প্ৰভুৱে যিযোৰ জোতা পৰিধান কৰি আছে এই জোতাযোৰৰ দাম প্ৰায় 25,000 টকা বুলি একাংশই সমালোচনা কৰিছে কৈছে যিযোৰ তেওঁৰ নৈত্যনৈমিত্তিকভাৱে ব্যৱহাৰ কৰে যিজোপা পাদুকা বুলি কয় আচলতে তেনেকুৱা ধৰণৰ পিন্ধাৰ পৰিৱৰ্তে প্ৰভু বিদেশ ভ্ৰমণলৈ যোৱাৰ পিছত হঠাৎ প্ৰভুৰ ৰূপটো দেখি সকলো আচৰিত হৈ পৰিছে আৰু সমালোচনা কৰাটো স্বাভাৱিক এয়া হৈছে প্ৰভুৰ আন এখন ফটো য'ত প্ৰভু সেলফি উঠি আছে এখন পেৰিছৰ ডিজনীলেণ্ডৰ সন্মুখত মাৰিছিল আৰু কেইবাখনো ফটো আহিছে এয়া ফটোখনৰ এয়া তেখেতৰ যিযোৰ জোতা এই জোতাযোৰৰ দাম তেখেতৰ ইয়াত দিয়া হৈছে এয়া হৈছে প্ৰভুৱে পিন্ধি থকা জোতাযোৰ গতিকে তেখেতৰ যিমান ভক্ত আছে সকলোৱে তেখেতক এতিয়া খুদিছে যে প্ৰভুৰ বিদেশ ভ্ৰমণলৈ গৈছে ঠিকই আছে কিন্তু তেখেতৰ যিটো অৰিজিনেল যিটো বেশভূষা এনেকৈ ধৰণে তেখেতক দেখা পোৱা যায় আচলতে কৃষ্ণগুৰু সেৱাশ্ৰমত এয়া তেখেতৰ সম্পূৰ্ণ বগা ধুতি বগা মোজা আৰু লগতে তেখেতক গামোচা লৈ থকা অৱস্থাত দেখা পোৱা গৈছে কিন্তু প্ৰভুৰ হঠাৎ ৰূপ সলনি কৰাত ক'ৰবাত শংকিত হৈ পৰিছে সকলোৱে কৈছে যে বিদেশ ভ্ৰমণত আছে প্ৰভু এতিয়া প্ৰভু আহিলেহে সকলো কথা গম পোৱা যাব যে প্ৰভু কিহৰ কাৰণে গৈছিল আৰু প্ৰভুৱে কি কাৰণত নিজৰ বেশভূষা সলনি কৰিলে আৰু প্ৰভুৱে যেটো কথা ভক্তসকলক কৈছিলে বৰ বিশেষ লাখ-বিলাখ কৰাৰ প্ৰয়োজন নাই লাখ-বিলাখ মানুহে কৰিব নালাগে বিদেশ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই কেৱল ধৰ্মীয় চিন্তা কৰক ভগৱানৰ কৃষ্ণগুৰুক আপোনালোকে মানক কৃষ্ণগুৰুৰ নাম লওক জপ কৰক আপোনালোকৰ সকলো ভালে থাকিব আৰু এক কৃষ্ণগুৰু আচলতে কৃষ্ণগুৰু যিসকল লোকে পালন কৰিছে আমি দেখো তেওঁলোকে এক ধৰ্মত বিশ্বাসী তেওঁলোকে কৃষ্ণগুৰুকে মানে আৰু শেহতীয়াকৈ আমাৰ গুৱাহাটীত কৃষ্ণগুৰু যিখন ডাঙৰ সভা অনুষ্ঠিত হৈছিল তেওঁলোকৰ য'ত উপৰাষ্ট্ৰপতিও আহিছিল মুখ্যমন্ত্ৰী তালৈ গৈছিল ৰাজ্যপাল তালৈ গৈছিল যথেষ্ট ডাঙৰ ব্যক্তিসকল কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যায় নক্ষত্ৰ সেৱাশ্ৰমক লৈ সকলোৰে ভাল মনোভাৱ আছে সকলোৱে তাত মূৰ দুৱাবলৈ যায় বহুতে তাত গৈ প্ৰমাণ পাইছে লাখ ভক্ত তাত সমাগম হৈছে আৰু তেওঁলোকৰ এটা কথা যে কৃষ্ণগুৰুৱে সমগ্ৰ সমাজখনক একত্ৰিত কৰিবৰ কাৰণে তেওঁলোকৰ মূল মন্ত্ৰটো হৈছে হেতু যে কোনো পৃথক নহয় সকলো এক কৃষ্ণগুৰু ধৰ্মটোৱে হৈছে হেতু কিন্তু এজন আমাৰ প্ৰেমানন্দ প্ৰভুৰ নতুন ৰূপটো হঠাৎ কোনে মানি ল'ব পৰা নাই কাৰণ প্ৰভু বিদেশ গ'ল বুলিয়ে প্ৰভুৱে সাজ-পোছাক সলনি কৰিবনে এনেকুৱা ধৰণৰ মন্তব্য আহিছে সমালোচনা কৰিছে সমালোচনা কৰা সকল কৃষ্ণগুৰুক ভাল নাপাব পাৰে বা কৃষ্ণগুৰু ধৰ্মৰ লোক নহব পাৰে কিন্তু ছ'চিয়েল মিডিয়া বৰ্তমান সময়ত এনেকুৱা এটা মাধ্যম য'ত কিবা এটা প্ৰশ্ন যদি উত্থাপন হয় তেন্তে সেই প্ৰশ্নটোৰ উত্তৰ দিবই লাগিব কাৰণ তেওঁ যেতিয়া গাড়ী কিনিছিল অডি কিনিছিল প্ৰশ্ন উত্থাপন হৈছিল ক'ৰ পৰা কিনিছে তেওঁ ডিফেণ্ডাৰখন ক'ৰ পৰা কিনিলে অডি তেওঁ কেনেকৈ কিনিলে বা কাৰ পইচাৰে কিনিছে এই মাধ্যম কি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল তাৰ পিছত কৃষ্ণগুৰু সেৱাশ্ৰমৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছিল বা তেওঁৰ ভক্তসকলে স্পষ্টীকৰণ দিছিল কিন্তু বৰ্তমানলৈকে এই বিদেশ ভ্ৰমণক লৈ হঠাৎ কিন্তু কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই হয়তো প্ৰভু আহিলে প্ৰভুৱে নিজে ইয়াৰ স্পষ্টীকৰণ দিব তেওঁ জনাব যে কিহৰ কাৰণে তেওঁ বিদেশ ভ্ৰমণলৈ গৈছিল হয়তো বিদেশ ভ্ৰমণলৈ যোৱাৰ সময়ত কৃষ্ণগুৰুৰ ধাৰণাৰ মতে বা কৃষ্ণগুৰুৰ মতে হয়তো এনেকুৱা ধৰণৰ বেশভূষা থাকিব পাৰে বা পিন্ধিব পাৰে সেইটো এটা অন্যতম কাৰণ হ'ব পাৰে কিন্তু প্ৰভু ঘূৰি আহক
অসমলৈ অনতি পলমে আৰু খুব সোনকালে সকলোৱে বিচাৰি আছে যে প্ৰভুৰ পৰা উত্তৰ বিচাৰিছে যে প্ৰভু আপোনাৰ যিটো নতুন ৰূপ সানগ্লাছ দেখা পোৱা গৈছে তেখেতে সেলফি উঠিছে মই ইতিমধ্যে কৈছোঁ তেখেতৰ পিন্ধনত ভৰিত ব্ৰেণ্ডেড জোতা যিজনক আগতে আমি কেৱল বগা মোজা পিন্ধা অৱস্থাত দেখা পাইছিলোঁ এবাৰ পিন্ধনত নীলা শাৰ্ট নীলা জিন্স পিন্ধিছে জকমকীয়া তেখেতৰ এটা ৰূপ চকুত সানগ্লাছ আছে আৰু মিচিকিয়া হাঁহি আছে আৰু এজনে কিন্তু লিখিছে সঁচা কথাটো যে প্ৰভু সকলোতে বিৰাজমান সেইটো পেৰিছতো হ'ব পাৰে বৰপেটাতো হ'ব পাৰে শিৱসাগৰতো হ'ব পাৰে সকলোতে হ'ব পাৰে প্ৰভুৱে জানিব প্ৰভু আহি ইয়াৰ উত্তৰ দিব কিন্তু বৰ্তমান সময়ত অসমৰ কালি ৰাতিৰ পৰা আজিলৈকে যদি ক'বলৈ যাওঁ এইটো আটাইতকৈ ডাঙৰ চৰ্চা চলি থকা বিষয় ফেচবুক খুলিলেই কেৱল প্ৰভুৰ কথাই ওলাই আছে প্ৰেমানন্দ প্ৰভুৱে ইয়াৰ উত্তৰ দিব বুলি সকলো আশাবাদী প্ৰভু হয়তো খুব সোনকালেই বৰপেটালৈ ঘূৰি আহিব আৰু বৰপেটাৰ যি 9 সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম আছে তাত পুনৰ ভক্তসকলক তেখেতৰ বাণী বিলাব